নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ দ্ৰুত সংবাদ। আজি হৈছে 5 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ সদায় চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ লৈছোঁ দিনটোৰ এই মুহূৰ্তত প্ৰথমটো ব্ৰেকিং নিউজ, কিয়নো এইবাৰ তিনিজন মুখ্যমন্ত্ৰীৰ পুত্ৰই এইবাৰৰ বিধানসভা নিৰ্বাচনত খাইছে মুখ ঠেকেচা। 1000-2000 নহয়, বহু পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাজয় হৈ পৰিছে তিনিজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনত এইবাৰ বৰ বেয়াকৈ মুখ ঠেকেচা খালে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তিনিজনকৈ পুত্ৰই। পিতৃৰ ধ্বজা উৰুৱাত ব্যৰ্থ হৈ পৰিছে তিনিজন মুখ্যমন্ত্ৰীৰ পুত্ৰ। বিজেপিৰ ঢৌত একেবাৰে বিধ্বস্ত হৈ পৰিছে এইবাৰ তিনিজন শক্তিশালী নেতা। প্ৰথমতেই ক'বলৈ গ'লে যোৰহাটত পৰাস্ত হৈছে তৰুণ গগৈৰ তনয় গৌৰৱ গগৈ। 1000-2000 নহয়, প্ৰায় 23,000 ভোটত পৰাস্ত হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। আৰু তাৰ বিপৰীতে নাজিয়াত বিধ্বস্ত হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া। প্ৰায় 35,000তকৈও অধিক ভোটত নিশ্চিত পৰাজয় হৈ পৰিছে দেৱব্ৰত শইকীয়া। বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ হাতত ধাৰাশায়ী হৈ পৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। আৰু তাৰ বিপৰীতে বৰক্ষেত্ৰীত পৰাস্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। বিজেপিৰ নাৰায়ণ ডেকাৰ হাতত পৰাস্ত হৈছে এইবাৰ কংগ্ৰেছৰ দিগন্ত বৰ্মন। প্ৰায় 15,000তকৈও অধিক ভোটত পৰাজয় হৈছে দিগন্ত বৰ্মন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অখিল গগৈক এইবাৰ ভোট গণনাৰ মাজতে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে কুশল দৌৰীয়ে। বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰীয়ে এইবাৰ অখিল গগৈক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, ভোট গণনাৰ সময়ত অখিল গগৈক 200 যুৱকৰ দ্বাৰা হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে। বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰীয়ে অখিল গগৈক গুলীয়াই হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা ইতিমধ্যে ফাদিল কৰিছে অখিল গগৈয়ে। ভোট গণনাৰ দিনাই অখিল গগৈক হত্যা কৰিব বুলি বিভিন্ন লোকক কুশল দৌৰীয়ে মুকলিকৈ কোৱা বুলিও ইতিমধ্যে যিহেতু অভিযোগ উত্থাপিত হৈছে। কেৱল ইমানেই নহয়, বিধায়কগৰাকীৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈকো ভাবুকি প্ৰদান কৰিছে কুশল দৌৰীয়ে। ব্যক্তিগত সচিবগৰাকীক গুলীয়াই হত্যা কৰাৰ ভাবুকিৰ কথা ইতিমধ্যে সংবাদমেলৰ জৰিয়তে সদৰি কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু তাৰ পাছতেই DGPৰ লগতে বিশেষ শাখাৰ সঞ্চালক প্ৰধানক অৱগত কৰি কোনো সদুত্তৰ লাভ নকৰাৰো ইতিমধ্যে অভিযোগ উত্থাপন ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমৰ দৰে এইবাৰ পশ্চিমবংগতো হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। য'তেই মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাতেই বিজেপিয়ে ইতিমধ্যে জয় লাভ কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। মমতাৰ বেংগলত হিমন্ত বিশ্ব শৰ্মাৰ চুনামি আৰম্ভ। বিজেপিয়ে বিজয়ৰ মুখ নেদেখা সমষ্টিটো চলিল এইবাৰ মামাৰ মেজিক। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা 23টা সমষ্টিৰ ভিতৰত 20টাতেই মমতাৰ ইতিমধ্যে ধূলিসাৎ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিন্দু ভোটক একত্ৰিত কৰাত যিহেতু এইবাৰ মুখ্য ভূমিকা পালন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বংগ বাচিলে বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ, এনেধৰণৰ শ্লোগানে নিৰ্বাচনী প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ বিদেশীয়েই কাল হৈছে এইবাৰ মমতা বেনাৰ্জীৰ বাবে। মমতা দিদিৰ যাদু উফৰাই পশ্চিমবংগত এইবাৰ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ যাদু। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে নেকি? যদিহে ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক, কিয়নো আপত্তিজনক ফটো আৰু মেছেজ পঠিয়ালেই হ'ব পাৰে আপোনাৰ ডাঙৰ বিপদ। আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা ইনষ্টাগ্ৰামত ব্যক্তিগত চাট সম্পূৰ্ণ সুৰক্ষিত নাথাকিব। মেটাই এতিয়াৰে পৰা পঢ়িব পাৰিব মেছেজৰ কণ্টেণ্ট। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা মেছেজ আৰু ৰীলত নাথাকিব কোনো ধৰণৰ প্ৰাইভেচি। যিহেতু ইতিমধ্যে ইনষ্টাগ্ৰামে বন্ধ কৰিবলৈ ওলাইছে এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন। অৰ্থাৎ ইনষ্টাগ্ৰামত পঠিওৱা প্ৰতিটো মেছেজত এতিয়াৰে পৰা নজৰ ৰাখিব
মেটাই। যিহেতু এইবাৰ ইনষ্টাগ্ৰামত বৃহৎ আপডেট আনিবলৈ সাজু হৈছে মেটা, গতিকে সাৱধান হওক আপুনি। আপত্তিজনক ফটো মেছেজ পঠিয়ালেই হ'ব পাৰে আপোনাৰ চূড়ান্ত বিপদ। আহি থকা 8 মে'ৰ পৰা ইনষ্টাগ্ৰামত আহিব এই ডাঙৰ পৰিৱৰ্তন। ইনষ্টাগ্ৰামৰ পৰিৱৰ্তে অধিক সুৰক্ষিত আৰু নিৰাপত্তাৰ বাবে হোৱাটছআপ এপত মেছেজ ফটো আদান প্ৰদান কৰিবলৈ ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে মেটাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনত পৰাজিত হৈ গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈয়ে কৈছে যে মই ৰাইজৰ ওচৰত আচলতে কি ভুল কৰিছিলোঁ, মোৰ সপোন সকলো সপোন যেন এতিয়া ধ্বংস হৈ গ'ল। এয়া মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে চাওঁ আহক। বেয়াকৈ মুখ ঠেকেচা খালে এইবাৰ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বৃহৎ পৰাজয়। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। মুখ্যমন্ত্ৰী হোৱাৰ সপোন যেন অকালতে মৰহি গ'ল APCCৰ সভাপতিগৰাকীৰ। কাৰণ ইতিমধ্যে সঁচা হৈছে হিমন্ত বিশ্ব শৰ্মাই কৰা সেই ভৱিষ্যতবাণী। বিধানসভা নিৰ্বাচনত যিহেতু এইবাৰ পৰাজয় স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে, হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত এক প্ৰকাৰ পৰাস্ত হৈছে APCCৰ সভাপতিগৰাকী যোৰহাট সমষ্টিত। কাৰণ এইবাৰ ফুলিছে পদুম। যিহেতু এইবাৰ গৌৰৱ গগৈৰ ভেটি উফৰাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে হিতেন্দ্ৰনাথ গোস্বামীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই পুনৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ লগতে অবৈধ মিয়া মুছলমানসকলৰ সন্দৰ্ভত কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ লোকসকলক উদ্দেশ্যি কি মন্তব্য কৰিছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপিৰ জয় জংকাৰৰ পিছতে বাংলাদেশীক ধমক অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াভাৱে ধমকি প্ৰদান কৰিছে অনুপ্ৰৱেশকাৰীক। অসমত নিস্তাৰ নাই অবৈধ মিয়া মুছলমানসকলৰ। কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব এতিয়াৰে পৰা অসমত। এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব বুলডোজাৰ। মিয়া সমষ্টিতহে যিহেতু এইবাৰ ভাল ফলাফল লাভ কৰিছে কংগ্ৰেছে, গতিকে আমি সেই ঠাইসমূহত উচ্ছেদ চলামেই। অসমত নচলিল আছাদুদ্দিন ওৱেইছিয়ে টেটু ফালি ভাষণ দিয়া সেই যাদু। অসমত চলিছে কেৱল মাথো হিমন্ত বিশ্ব শৰ্মাৰহে মেজিক। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে তিনি গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, তিনি গগৈৰ ৰাজনীতিক এইবাৰ প্ৰত্যাখ্যান কৰিছে অসমৰ জনতাই। উপাধিৰ ৰাজনীতিৰ বাবে তিনি গগৈৰ দুজনক পৰাজিতও কৰিছে ইতিমধ্যে ৰাইজে। অসমত কেতিয়াও উপাধি জাতি বৰ্ণ লৈ ৰাজনীতি হোৱা নাই। গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে হোৱা নাছিল যিহেতু উপাধিৰ ৰাজনীতি। আমাৰ বিজেপিত জাতি ধৰ্ম সকলো আছে, সেয়ে আমি এতিয়া জয়ী হৈছোঁ। ফলাফলৰ পাছতে তিনি গগৈক তীব্ৰভাৱে কটাক্ষ কৰি এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে দ্ৰুতগতিত আহি আছে কালঘূৰ্ণী ধুমুহা। আৰু এই ধুমুহাই ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ডভাৱে সংঘাত সৃষ্টি কৰিব পাৰে বুলি ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, দেশত উৎকট গৰমৰ মাজতে ধুমুহা বৰষুণে চলাইছে এতিয়া সন্ত্ৰাস। প্ৰচণ্ড বেগেৰে আহিছে কালঘূৰ্ণী ধুমুহা বৰষুণ। ধুমুহা বজ্ৰপাতত ইতিমধ্যে দুটা দিনত প্ৰায় 24জনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও 15জনতকৈও অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। কেৱল ইমানেই নহয়, গৰু ছাগলীৰ সৈতেও সংঘটিত হৈছে এক শোকাবহ ঘটনা। আৰু তাৰ পাছতেই এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম হৈ থকাৰ এতিয়া নিৰ্দেশ প্ৰদান আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। ঘৰৰ পৰা বাহিৰ নোলাবলৈ দিয়া হৈছে ইতিমধ্যে কঠোৰ নিৰ্দেশনা। ইয়াৰ উপৰিও NDRF আৰু SDRFকো সষ্টম হৈ থকাৰ আহ্বান প্ৰদান বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰচণ্ড গাজনি আৰু বজ্ৰপাতত বিধ্বস্ত হৈছে ইতিমধ্যে সমগ্ৰ উত্তৰ প্ৰদেশ। লগতে
বহু হাজাৰ হেক্টৰ শস্য পাচলি নষ্ট হৈছে বুলি জানিব পৰা গৈছে। আৰু অসমতো যিকোনো মুহূৰ্তত কালৰূপ ধাৰণ কৰিব পাৰে বতৰে, এনেদৰে এতিয়া ভৱিষ্যতবাণী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।